জয় শ্ৰী মহাকাল। আৰু গাইজ মই যাই আছোঁ আমাৰ ত্ৰিদীপ যে আছে, মোৰ ভাইটি হয়, ত্ৰিদীপক আনিবলৈ। ৱেষ্ট বেংগলত কাম কৰেতো, কিবা এটা প্ৰাইভেট কোম্পানী এটাত কিবা কাম এটা কৰি আছে সি। চ' তাক আনিবলৈ যাই আছোঁ। আৰু গাইজ বহুত দিন মূৰত এনেকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। চ' আপোনালোকে আগৰ দৰে মৰমখিনি দিব আৰু। বহুত দিন কিবা কিবি অলপ প্ৰব্লেমৰ কাৰণে ভিডিঅ' দিয়া নাছিলোঁ। চ' এইটো মানে বহুত দিন মূৰত ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। ত' গাইজ আপোনালোকে মানে সেইখিনি মৰম আগতে মানে যিখিনি মৰম দিছিল সেইখিনি মৰম মোক দি থাকিলে হ'ল আৰু গাইজ অলপমান ৰাস্তাতে ৰখি দিলোঁ। তাৰমানে ত্ৰিদীপে ফোন কৰিছিল, তাৰ বোলে দেৰি হ'ব আহাত। দেখিলোঁ ট্ৰেক্টৰ এখনে হাল মাৰি আছে, চালোঁ ভালো লাগে এইবোৰ বস্তু। বগলীবোৰেও খাই আছে মজাকৈ, মাছ চাছ কিবা খাইছে আৰু কচু কিবা খাই আছে আৰু। পালোঁৱে আহি আৰু এতিয়া পালোঁ বজাৰৰ মাছ, আমাৰ নলবাৰী মেইন টাউনৰ বজাৰৰ মাছ। ইয়াতে বজাৰ আৰম্ভ হয় আৰু বজাৰৰ মাছ বুলি কয় আৰু এতিয়া পামেই আৰু বেছি দিন নাই ষ্টেচন পাব। আহি পালোঁ দিয়ক কিবাকৈ ষ্টেচন, নলবাৰী ষ্টেচন। এই ট্ৰেইনখন আহিছে ৰ'ব, ট্ৰেইনখন আহিছে মানে অলপমান নহ'লে সময় এতিয়া যাবই আৰু ট্ৰেইনখন। ত্ৰিদীপো আহি আছে, ট্ৰেইনখন গ'ল দেখছে না, ট্ৰেইনখন গ'লে ত্ৰিদীপ আহিব। কি ভিডিঅ' বনাইছা নেকি? অঁ, ত্ৰিদীপ ব্লগছ ৱেলকাম আহিব আফটাৰ না। 3 months। তো হে গাইছ, আকৌ ইউটিউবত আহি গ'লোঁ। এইবাৰ মই নহয়, আমাৰ অচিন্তৰাৰ চেনেল হয় এইটো। গতিকে মই ইউটিউবত ভিডিঅ' দিয়া নাই বাৰু, মোৰ চেনেলটো বন্ধ হৈ গ'ল। অচিন্তৰা আৰু নতুনকৈ এটা চেনেল খুলিছে, গতিকে তাৰ চেনেলটো চাব, বঢ়িয়া বঢ়িয়া ভিডিঅ' দি আছে। আৰু তাৰ চেনেলটো ভিডিঅ'বোৰ চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু মই ভিডিঅ' বনাম বুলি ভাবি আছোঁ বাৰু, কি হয় চাওঁ বাৰু। বাকী বৰ্তমানলৈকে অচিন্তৰাৰ ভিডিঅ'বোৰ চাই থাকক আৰু মই যেতিয়া মানে মোৰ ভিডিঅ' তেতিয়া চাব। তো গাইছ, মই অলপমান ছাগলীৰ কাৰণে দানা অলপমান ঠিক কৰিব আহিছোঁ। এইটো আমাৰ ঘৰৰে ভুলু, বিৰাট উৎপাত ইয়াত। বহ কথা শুনে, কিন্তু ইয়াৰ বিৰাট উৎপাত দেখিছে। আৰু তাৰ মানে বহুত গৰম, ফেন এনি টাইম মানে 24 ঘণ্টাই ফেন লগোৱা থাকে, কিন্তু তাৰ গৰম কমি নাহে। গাইছ ইয়াতে আছে ৰ'ব, ইয়াতে আছে আমাৰ ছাগলী, বেলেগ নহয় চাপৰ আছে, চাপৰে দিম ৰ'ব। আৰু ইয়াতে ইয়াক থওঁ, ৱালৰ অৱস্থা সি নোহোৱা কৰি দিছে, খামুচি গাড়ী চাব পাৰে। ইয়াতে চাপৰ আছে, বঢ়িয়া কৰি অলপমান ছাগলীকেইটাক চাপত দিওঁ। মানে ৰাতিপুৱা এবাৰ দিওঁ আৰু দুপৰীয়া টাইমত এবাৰ দিওঁ, 2 টাইমকৈ দিওঁ চাপৰ। এতিয়া মানে শুকান চাপৰে দিম ৰ'ব, ৰাতিপুৱা দিওঁ বাৰু পানীত, এতিয়া কিন্তু শুকান চাপৰে দিম। ছাগলীক চাপত দিয়াৰ লগে লগে পূৰা একদম মানে খোৱাত লাগি গৈছে আৰু, তাৰমানে 1 ছেকেণ্ডো মানে ৰখিব সময় নাই। আৰু গাইছ চাব পাৰি, ইয়াতে গৰু আছে 2টা। এই গৰু 2টাও ময়ে চাওঁ আৰু, বেলেগ একো নাই, এনেকৈ আৰু চলি আছোঁ আৰু বিন্দাছ। গাইছ ছাগলীকো দিলোঁ আৰু বঢ়িয়া কৰি, সিহঁতক চাপৰ টাপৰ খাব দিলোঁ। আৰু ময়ো এতিয়া গা পা ধোওঁ আৰু আজিৰ ভ্লগটো ইমানতে শেষ হ'ল। যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। বহুত দিন মূৰত ষ্টাৰ্ট কৰিলোঁ আৰু সেইকাৰণে অলপমান কিবা দিগদাৰ হৈ আছে কথাবোৰ কোৱাত, মানে ভিডিঅ'টো মানে বনোৱাত। চ' আৰু ঠিক হৈ যাব আৰু, ঠিক আছে, বাই বাই।